যে ৰাষ্ট্ৰ মানে কি, ৰাষ্ট্ৰ বুলি ক'লে আমি কি বুজো? আমি যি শিক্ষা ব্যৱস্থাত পাই আহিছোঁ, ৰাষ্ট্ৰৰ যি ডেফিনেশ্যন, ৰাষ্ট্ৰৰ যি সংজ্ঞা দিছে, একদম পৰিপূৰ্ণ নহয়, আধৰুৱা। আমি ৰাষ্ট্ৰ বুলি ক'লে আমি কি বুজো? যে ৰাষ্ট্ৰ বুলি ক'লে এখন চৰকাৰ লাগে, ৰাষ্ট্ৰ বুলি ক'লে সংবিধান লাগে, সাৰ্বভৌমত্ব লাগে, জনসাধাৰণ লাগে আৰু এটা ভৌগোলিক সীমা লাগে। ইমানটো হ'লে ৰাষ্ট্ৰ হৈ যায়। সাৰ্বভৌমত্ব, চৰকাৰ, সংবিধান, জনসাধাৰণ আৰু এটা ভৌগোলিক সীমা। কিন্তু ৰাষ্ট্ৰ আচলতে ইয়াতে সম্পূৰ্ণ নহয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰৰ যিটো মূল বস্তু, ৰাষ্ট্ৰ হ'ব লাগিলে সেয়া হ'ল কেৱল জনসাধাৰণ নহয়, কেৱল এটা ভৌগোলিক সীমা নহয়, কেৱল চৰকাৰ নহয়, কেৱল সাৰ্বভৌমত্ব, কেৱল সংবিধানেই নহয়। ৰাষ্ট্ৰ হ'ব লাগিলে মূল যিটো উপাদান, সেই উপাদান হ'ল সংস্কৃতি। সংস্কৃতিৰ আধাৰতহে ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ হ'ব পাৰে। আমাৰ বেদ কমেও 10,000 বছৰ পুৰণি। মানে বিশ্বৰ বাকী গোটেই দেশ যেতিয়া অজ্ঞান অন্ধকাৰত বুৰ গৈ আছিলে, আখৰ লিখিব নাজানিছিলে, সেই সময়ত আমাৰ বেদৰ সৃষ্টি। আৰু বেদত ৰাষ্ট্ৰ সম্পৰ্কে কি কৈছে? ৰাষ্ট্ৰৰ যে ডেফিনিশ্যন দিছে, ৰাষ্ট্ৰ মানে, ৰাষ্ট্ৰ শব্দৰ অৰ্থ হ'ল প্ৰকাশ দিয়া। সংস্কৃত শব্দ ৰাষ্ট্ৰ শব্দ, ৰজতে স্ত্ৰন ইতি ৰাষ্ট্ৰঃ। ৰজ ধাতুৰ অৰ্থ হ'ল প্ৰকাশ দিয়া, পোহৰ দিয়া। স্ত্ৰন মানে হ'ল মাধ্যম, পোহৰ বিলোৱাৰ মাধ্যম, জ্ঞান বিলোৱাৰ মাধ্যম, তাৰে নাম হ'ল ৰাষ্ট্ৰ। কি জ্ঞান বিলাব লাগিব? সেই জ্ঞানৰ কথাটো সংস্কৃতিয়ে কয়। সংস্কৃতি শব্দটোৰ পিছত সংস্কাৰ শব্দটো আছে। সংস্কাৰ অবিহনে সংস্কৃতি অসম্ভৱ। আৰু সংস্কৃতিৰ পিছত সংস্কাৰ কোনটো? আমাৰ ভাৰতবৰ্ষত ৰাষ্ট্ৰ যি উদয় হৈছিলে, ৰাষ্ট্ৰ যি নিৰ্মাণ হৈছিলে, তো তাৰ কাৰণে আমাৰ যি পূৰ্বপুৰুষসকল আছিল, আমাৰ প্ৰত্যেকৰে যি পূৰ্বপুৰুষসকল আছিলে, 1000, 2000, 3000, 4000 বছৰ আগৰ যিসকল পূৰ্বপুৰুষ, তেওঁলোকে আমি মনুষ্য হিচাপে জন্মগ্ৰহণ কৰাৰ পিছত মানুহ হিচাপে আমাৰ কৰ্তব্য কি, এই কথাটোৰ ওপৰত চিন্তা চৰ্চা কৰিছিল, গৱেষণা কৰিছিল। সেই সময়ত গৱেষণা শব্দ নাছিলে, সেই সময়ত তপস্যা শব্দ আছিলে। আৰু তেওঁলোকে গৱেষণা কৰি তেওঁলোকৰ মনত কিছুমান প্ৰশ্ন আহিছিলে, সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছিলে। আৰু তেওঁলোকে কৈছিলে যে গোটেই বিশ্বখনক আমি এটা পৰিয়াল বুলি ভাবিব লাগিব, এয়া প্ৰত্যেকজন মানুহৰ কৰ্তব্য। আজি পাশ্চাত্য যিটো দৰ্শন, তেওঁলোকে কৈছে যে ৱৰ্ল্ড ইজ এ মাৰ্কেট, পৃথিৱীখন, বিশ্বখন এখন বজাৰ, ৱৰ্ল্ড ইজ এ মাৰ্কেট। আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছিলে ৱৰ্ল্ড ইজ নট এ মাৰ্কেট, বিশ্বখন এখন বজাৰ নহয়, বিশ্বখন কি? ৱৰ্ল্ড ইজ এ ফেমিলি, বিশ্বখন এটা পৰিয়াল। গোটেই বিশ্বখনক পৰিয়াল বুলি ভবা, এয়া প্ৰত্যেকজন মানুহৰ কৰ্তব্য। কেৱল ভবাই নহয়, আচৰণত, ব্যৱহাৰত ফুটি উঠিব লাগে। সেইকাৰণে সংস্কৃতত কৈছিলে বসুধৈৱ কুটুম্বকম। বসুধৈৱ কুটুম্বকম মানে কি? ৱৰ্ল্ড ইজ এ ফেমিলি, গোটেই বিশ্বখন আমি এটা পৰিয়াল। এয়া প্ৰত্যেক মানুহৰ চিন্তা হ'ব লাগে। দ্বিতীয়তে, বিশ্বৰ সকলোৰে আমি সুখ শান্তি কামনা কৰিব লাগে।
কাৰো প্ৰতি কেতিয়াও মনত বিদ্বেষ ভাৱ থাকিব নালাগে। কেৱল সমগ্ৰ মানৱ জাতিৰ সুখ শান্তি কামনা কৰিলেই নহ'ব, পশু পক্ষী কীট পতংগ সকলোৰে সুখ কামনা কৰিব লাগে। আৰু সেইকাৰণে মানুহৰ জীৱনৰ মন্ত্ৰ কি হোৱা উচিত? আমাৰ পূৰ্বপুৰুষসকলে কৈ গ'ল, সৰ্বে ভৱন্তু সুখীনঃ, সকলো সুখী হওক। সৰ্বে সন্তু নিৰাময়া, সকলো নিৰোগী হওক। সকলো মানে কেৱল মানৱ জাতিক কোৱা নাই, পশু পক্ষী কীট পতংগ সকলো সুখী হওক। এইটো হ'ল 2 নম্বৰ চিন্তা, মানুহৰ জীৱনৰ মন্ত্ৰ হ'ব লাগে। তৃতীয় কি? সমগ্ৰ মানৱ জাতিৰ জীৱনৰ লক্ষ্য কি? আমি মানুহ হিচাপে আমাৰ জীৱনৰ এটা লক্ষ্য আছে। লক্ষ্য কি? প্ৰথমটো প্ৰত্যেকজন ইণ্ডিভিজুৱেলি এজন এজন ব্যক্তিৰ জীৱনৰ এটা লক্ষ্য, আৰু দ্বিতীয় হ'ল সামূহিক জীৱনৰ লক্ষ্য। প্ৰত্যেকজন মানুহৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ লক্ষ্য কি? আমিতো স্কুলত পঢ়িলোঁ যে জীৱনৰ লক্ষ্য কি? কোনোবাই ডক্টৰ হোৱা, কোনোবাই ইঞ্জিনিয়াৰ হোৱা, কোনোবাই প্ৰফেচাৰ হোৱা, কোনোবাই ইণ্ডাষ্ট্ৰিয়েলিষ্ট হোৱা, ইত্যাদি ইত্যাদি। কিন্তু আমাৰ ভাৰতীয় দৰ্শনে কৈছে যে মনুষ্য জীৱনৰ লক্ষ্য ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, ইণ্ডাষ্ট্ৰিয়েলিষ্ট হোৱা নহয়। তেতিয়াহ'লে মনুষ্য জীৱনৰ লক্ষ্য কি? ডক্টৰ হ'ব লাগিব নালাগে, ইঞ্জিনিয়াৰ হ'ব লাগিব নালাগে, প্ৰফেচাৰ হ'ব লাগিব নালাগে, ইণ্ডাষ্ট্ৰি চলাব লাগিব নালাগে, খেতি কৰিব লাগিব নালাগে? লাগিব। তেতিয়াহ'লে এইবিলাক কিন্তু জীৱনৰ লক্ষ্য নহয়। জীৱনৰ লক্ষ্য কি? মই নৰ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, নৰৰ পৰা মই নাৰায়ণ হ'ব লাগিব, নৰৰ পৰা নৰোত্তম, নৰোত্তমৰ পৰা নাৰায়ণ হ'ব লাগিব। এয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ, প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ লক্ষ্য হোৱা উচিত যে নৰৰ পৰা আমি নাৰায়ণ হ'ব লাগিব, মানে ভগৱানৰ ওচৰলৈকে যাব লাগিব। আৰু নৰৰ পৰা যদি নাৰায়ণ হ'ব লাগে, তাৰ কাৰণে কোনোবাই ডাক্তৰ হ'ব লাগিব, কোনোবাই ইঞ্জিনিয়াৰ হ'ব লাগিব, কোনোবাই প্ৰফেচাৰ হ'ব লাগিব, কোনোবাই এডভকেট হ'ব লাগিব, কোনোবাই মিনিষ্টাৰ হ'ব লাগিব, কোনোবাই ৰাষ্ট্ৰপতি হ'ব লাগিব, কোনোবাই খেতি কৰিব লাগিব, কোনোবাই মজদুৰ কৰিব লাগিব। সকলোৰে লক্ষ্য কি? নৰৰ পৰা নাৰায়ণ হোৱা। এইটো প্ৰত্যেকজন মানুহৰ জীৱনৰ লক্ষ্য। আজি সমস্যা ক'ত? দেশত বহুত সমস্যা আমি দেখিবলৈ পাওঁ। আমাৰ মাজত ডক্তৰৰ সংখ্যা কম নাই, কিন্তু এনেকুৱা কিছুমান ডক্তৰ আছে, সকলো ডক্তৰ নহয়, এনেকুৱা কিছুমান ডক্তৰ আছে যিসকলে ডক্তৰ হোৱাটোই জীৱনৰ লক্ষ্য হৈ গ'ল। আৰু ডক্তৰ হোৱাটোই জীৱনৰ লক্ষ্য হোৱাৰ কাৰণে কিমান দুখ লগা কথা যে মৰা মানুহ আইচিউৰ ভিতৰত সোমাই টকা লেনদেন কৰা ডক্তৰো আজি আমাৰ মাজত আছেই। আছেনে নাই? কাৰণ কি? তেওঁ ডক্তৰ হোৱাটো জীৱনৰ লক্ষ্য হৈ গ'ল। মই যদি নৰৰ পৰা নাৰায়ণ হোৱা জীৱনৰ লক্ষ্য হ'লেতেন, মানে নৰ সেৱাই নাৰায়ণ সেৱা, তেতিয়া মই ডক্তৰটো মাধ্যম হিচাপে ল'লোহেঁতেন। মই ডক্তৰ কিহৰ কাৰণে? মানৱ জাতিৰ সেৱা কৰাৰ কাৰণে মই ডক্তৰ হৈছোঁ। মানে নাৰায়ণ হ'ব লাগিব। সেইকাৰণে নাৰায়ণ হ'ব লাগিলে মনুষ্যৰ সেৱা কৰিব লাগিব। এয়া জীৱনৰ লক্ষ্য হ'ল। ইঞ্জিনিয়াৰৰ অভাৱ আমাৰ সমাজত কম নাই, বহুত ইঞ্জিনিয়াৰ আছে, কিন্তু বেছিভাগ ইঞ্জিনিয়াৰ আজি কি? কণ্ট্ৰেক্টৰৰ লগত টকা লেনদেন কৰি কামবিলাক বেয়া কৰে নে নকৰে? হৈছেনে হোৱা নাই? কিয় হৈছে? IAS অফিচাৰৰ সংখ্যা কম নহয়, বহুত IAS অফিচাৰ আছে, কিন্তু বহুত সংখ্যক IAS অফিচাৰ আছে কেৱল কৰাপশ্যনত লিপ্ত হয়, আজি জেলৰ ভাত খাই আছে। কাৰণ কি? কাৰণ জীৱনৰ লক্ষ্য কি সেইটো পাহৰি গ'লোঁ। জীৱনৰ লক্ষ্য মই IAS অফিচাৰ হোৱা নহয়, জীৱনৰ লক্ষ্য তুমি নৰৰ পৰা নাৰায়ণ হ'ব লাগিব। নৰৰ পৰা নাৰায়ণ হোৱাৰ কাৰণে তুমি IAS অফিচাৰ হ'ব লাগিব। তুমি DC কিহৰ কাৰণে হৈছা? তুমি SP কিহৰ কাৰণে হৈছা? যে তুমি নৰৰ পৰা নাৰায়ণ হ'ব লাগিব। সেইকাৰণে মানুহৰ জীৱনৰ লক্ষ্য কি? যে নৰৰ পৰা নাৰায়ণ হোৱা। এই সংস্কাৰ প্ৰত্যেকজন মনুষ্যৰ জীৱনত যদি থাকেই, তো বিশ্বখনত কেতিয়াও অশান্তিৰ সৃষ্টি হ'ব নোৱাৰে। সেইকাৰণে সংস্কৃতিৰ পিছত এই সংস্কাৰবিলাকৰ কথা আছে। সংস্কৃতি এনে নিৰ্মাণ হোৱা নাই। নৰৰ পৰা নাৰায়ণ হোৱা এই লক্ষ্য, সকলোৰে সুখ শান্তি কামনা কৰা এয়াই লক্ষ্য।
গোটেই বিশ্বখনক আমি এটা পৰিয়াল বুলি ভবা, এয়াই লক্ষ্য। আৰু সামূহিক জীৱনৰ লক্ষ্য কি, সমগ্ৰ মানৱ জাতিৰ জীৱনৰ লক্ষ্য কি, ভগৱানে সৃষ্টি কৰা এই সুন্দৰ বিশ্বখনক সত্যম শিৱম সুন্দৰম কৰি তোলা। ভগৱানে যি সুন্দৰ বিশ্বখন সৃষ্টি কৰিছে, এই বিশ্বখনক সুন্দৰ কৰি ৰখা। আৰু সংস্কৃতত কৈছে কৃণ্যন্তু বিশ্বমাৰ্যম, গোটেই বিশ্বখনক আমি শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠত্বৰলৈকে লৈ যাওঁ। এয়া সমগ্ৰ মানৱ জাতিৰ জীৱনৰ লক্ষ্য। এইকেইটা মানৱ জীৱন, এই মানৱ দৰ্শন, এয়াকে কোৱা হয় ভাৰতীয় দৰ্শন। এতিয়া এই দৰ্শনৰ আধাৰত, এই সংস্কাৰৰ আধাৰত আমাৰ ইয়াত এই কথাটো প্ৰকট কৰাৰ কাৰণে, এই ভাৱটো পদত প্ৰত্যেকজন ব্যক্তিৰ অন্তৰত এই সংস্কাৰ দিয়াৰ কাৰণে আমাৰ ইয়াত সাহিত্য ৰচনা হৈছিলে, আমাৰ ইয়াত সংগীত ৰচনা হৈছিলে, আমাৰ ইয়াত নাটক ৰচনা হৈছিলে, আমাৰ ইয়াত নৃত্য ৰচনা হৈছিলে, আমাৰ ইয়াত চিত্ৰকলা ৰচনা হৈছিলে। গতিকে আমাৰ ইয়াত নাটক হওক, সংগীত হওক, সাহিত্য হওক, কলা হওক, সকলোবিলাকৰ উদ্দেশ্য কি, এইকেইটা সংস্কাৰ মানুহৰ জীৱনত প্ৰকট কৰা। আৰু সেইকাৰণে এইবিলাকে হৈ গ'ল সংস্কৃতিৰ অংগ। তাৰমানে আমাৰ সংস্কৃতিৰ পিছত কি আছে, সংস্কাৰ আছে। গতিকে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব লাগিলে এই সংস্কৃতিৰ আধাৰতহে ৰাষ্ট্ৰ নিৰ্মাণ হয়। এইকেইটা চিন্তা চৰ্চাৰে জীৱিত মানুহ য'ত একেলগে থাকেই, সেয়াই হৈ গৈ ৰাষ্ট্ৰ। সেইকাৰণে পাশ্চাত্য দৰ্শনে সংস্কৃতিৰ কথা ৰাষ্ট্ৰখনত অনা নাই। ভাৰতীয় দৰ্শনে কৈছে যে সংস্কৃতিৰ আধাৰতহে ৰাষ্ট্ৰ নিৰ্মাণ হ'ব পাৰে।